তো সবকে নমস্কাৰ জনাইছোঁ। আজি আমি আছোঁ এটা বিশেষ জেগাত। আমাৰ খানাপাৰাত তাজ বিমানটাৰ অপজিটত আমাৰ আছে ডাইনো প্লাজ ৰেষ্টুৰেণ্ট। তো ইয়াতে বাৰ কাম ৰেষ্টুৰেণ্ট হয়, ফাইন ডাইনিং হয়। গোটেই অল ৱৰ্ল্ডৰ কুজিন আপুনি ইয়াতে পাব। ডিফাৰেণ্ট কুজিন, ডিফাৰেণ্ট টেষ্ট। তাৰ উপৰি ইয়াতে আমাৰ লাইভ মিউজিক হয়। জুবিন দাই প্ৰায় ইয়াতে আহিছিলে, শ্বুটিং কৰিছিলে। তো ইয়াতে আমি বহুত পুৰণা সম্পৰ্ক, প্ৰায় 2015ৰ লগত এই অৰ্গেনাইজেশ্যনটোৰ লগত মই জড়িত আছোঁ। তো আমি আজি আপোনালোক দেখাব বিচাৰিছোঁ কেনেকুৱা হয় ৰেষ্টুৰেণ্টখনৰ ভিতৰত। আমি ইয়াতে বহি আছোঁ শ্বুটিং জেগাত, বাৰত। ইয়াতে আমি বহোঁ, এনজয় কৰোঁ, পাৰ্টি কৰোঁ। এতিয়া দিনত আছোঁ, ৰাতি হ'লে লাইটিং হয় আৰু ভাল লাগে। এয়া আমাৰ চাওক গোটেই বাৰখন। এইটো আমাৰ কুলদীপ আছে। কুলদীপ ক'ত গ'ল? এইটো কুলদীপ। হাই। তাৰপিছত এয়া আমাৰ শ্বুটিঙৰ জেগা। ইয়াতে আমাৰ মিউজিক চিউজিক হয়, লাইভ মিউজিক চাব পাৰে আপোনালোকে। তাৰপিছত আমাৰ ফোনত কথা পাতি আছে, ৰোলটো আছে এইটো। আৰু জুবিন দাৰ খাছ মানুহ আছিলে। তো এনেকুৱা আৰু ইখন বাৰ হয়। ৰাতি আকৌ ভাল লাগে যেতিয়া লাইটিং থাকে, চব হেৰি থাকে। তাৰ ইয়াৰ পৰা আপোনালোকে GS ৰোডটো দেখা পাব। এইখন চাওক, GS ৰোড দেখা পাব। তাৰোপৰি এইখন তাজ বিমানটা হয় অপজিটত। তাজ বিমানটা দেখিছে, GS ৰোড দেখিছে, তাজ বিমানটা। তো ইয়াৰ অপজিটত হয় একদম। উলিয়াবলৈ, চিনি পাবলৈ একদমেই সহজ। তো আহক, ইয়াতে এনজয় কৰক আমাৰ লগত। আৰু ইয়াতে আহিলে মোক জনাব। লাইভ মিউজিক চিউজিক চাব পাৰিব ইয়াতে, বঢ়িয়া। ইয়াতে মিউজিক চিউজিক হয়, ইয়াতে গিটাৰ চিটাৰ আছে আমাৰ। তো বঢ়িয়া। বিশেষকৈ যদি আপুনি হেৰিত আহে, মানে উইকেণ্ডত আহে, উইকেণ্ডত আহিলে আকৌ বেছি ভাল পাব। এতিয়া দিনত আছোঁ বাৰু আমি ইয়াতে, বেছি লাইটিং টাইটিং নাই, ইমান গম নাপাব আপোনালোকে। তাৰোপৰি এইটো আমাৰ বাৰ কাউণ্টাৰ আছে। ইয়াতে বহি মজা ল'ব পাৰিব আপুনি ইয়াতে এনেকৈ। তো আমি প্ৰায় আহি থাকোঁ, এনজয় কৰোঁ। আপোনালোকে আহক, মোৰ লগত আহক। তো ঠিক আছে, থেংক ইউ।